নতুন বছৰ মানে নতুন সপোন, নতুন বছৰ মানে নতুন আশা। নতুন বছৰত প্ৰাপ্তিৰ ৰেঙনিয়ে আমাৰ মনবোৰ জীপাল কৰাৰ হেঁপাহেৰে আমি বহুত সপোন ৰচোঁ। এই সপোনবোৰ আমাৰ বৰ আদৰৰ নহয়নে? জীৱনটোত কিবা এটা ভাল হোৱাৰ আৱেশেৰে আমি নতুনক আঁকোৱালিবলৈ উত্ৰাৱল হৈ পৰোঁ। এই নতুন দিনবোৰ উপভোগ কৰাৰ ক্ষেত্ৰত আমাৰ জীৱনত আমাৰ গ্ৰহবোৰে বহুতো প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে নতুন কামৰ বা নতুন পৰিকল্পনাৰ আৰম্ভণিতে জ্যোতিষ শাস্ত্ৰই আমাক বহুতো সহায় কৰে। যদি আৰম্ভণিতে আপোনাক এটা ৰাস্তা দেখুৱাই দিয়া হয় যে আপোনাৰ ৰাশিৰ বাবে এই বছৰৰ পঢ়াৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, বৈবাহিক জীৱনৰ ক্ষেত্ৰত বা অন্যান্য বহুতো ক্ষেত্ৰত কেনেধৰণে যাব, তেতিয়া আপুনি আগতীয়াকৈ প্ৰস্তুত হৈ থাকিব পাৰে। আমি আলোচনা কৰি আছিলোঁ 2025 চনটো কোনটো ৰাশিৰ বাবে কেনে হ'ব। আজি আমি ৰাশিচক্ৰৰ সপ্তম ৰাশি তুলা ৰাশিৰ বিষয়ে সবিশেষ কথা পাতিম যে তুলা ৰাশিৰ 2025 চনটো কেনে হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোক যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট বক্সত নিশ্চয়কৈ কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আৰু কেনেধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব লাগে সেইটো আপোনালোকে কমেণ্ট বক্সত লিখি জনাই দিব। গতিকে আজি আমি 2025 চনটো 25 বৰ্ষটো তুলা ৰাশিৰ বাবে কেনে যাব তাক আলোচনা কৰিম। 2025 বৰ্ষটো তুলা ৰাশিৰ বাবে এটা ভাল বছৰ হ'ব। বছৰৰ আৰম্ভণিতে প্ৰফেশ্যনেল লাইফৰ কিবা নহয় কিবা ভাল খবৰ আপোনালোকে পাব। বাহিৰত কাম কৰিবলৈ যোৱাৰ অপৰচুনিটিও আপোনাৰ আহিব, কিন্তু ডকুমেণ্টেশ্যনত অলপমান আপোনালোকৰ সমস্যা হ'ব পাৰে। এই বছৰ আপোনালোকৰ এক্সিডেণ্টৰ অলপমান ভয় আছে, লগতে আপোনালোকৰ লাংছ আৰু লিভাৰৰ কিবা সমস্যা হোৱাও পৰিলক্ষিত হ'ব। গতিকে আপোনালোক অলপমান সাৱধান হ'ব। যদি আপুনি ড্ৰিংকছ কৰে তেন্তে অলপমান সাৱধান হ'ব। সন্ধ্যা হ'লে যদি আপোনাৰ দুপেকমান লগোৱাৰ হেবিট আছে তেনেহ'লে সেই হেবিটটো অকণমান কম কৰক। যদি বহু আগৰ পৰা কিবা ৰোগত আপুনি ভুগি আছে আৰু এইবোৰ সাধাৰণ বেমাৰ বুলি আপুনি যদি নিজে ঘৰুৱা ঔষধ খাই ভাল কৰে তেন্তে এইবাৰ এইটো নকৰিব। আপুনি এবাৰ গৈ হ'লেও ডাক্তৰক দেখুৱাই ল'ব। বহু দিনৰ পৰা যে আমাৰ কিছুমানৰ পেটৰ বিষ হৈ থাকে ন, চৰ্দি অকণমান কিবা এটা হ'লে আমাৰ চৰ্দি হৈ যায় বা আমাৰ কাহ হয়, তেনেকুৱা যদি কিবা আপোনাৰ হয়, আপোনাৰ যদি বহুত দিনৰ পৰা পেটৰ বিষ হয়, আপুনি যদি গেছৰ মেডিচিন খাই ভাল কৰি থয়, গতিকে তেনেকুৱা নকৰিব। আপোনালোকে যাব আৰু ডক্তৰক এবাৰ ভালকৈ দেখাই ল'ব। এই বছৰ আপোনাৰ চিবলিংছৰ জীৱনতো উত্থান পতন হ'ব পাৰে, মানে তেওঁলোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতে হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক অলপমান সমস্যা আহিব পাৰে। এই বছৰ তুলা ৰাশিৰ শিক্ষাৰ্থীসকলে হায়াৰ এডুকেশ্যনো ল'ব, লগতে অনলাইন পঢ়াৰ সম্ভাৱনা বেছি আছে। মানে তেওঁলোকে কোনোবা ইউনিভাৰ্চিটিত গৈ পঢ়াতকৈ তেওঁলোকে কোনোবা ইউনিভাৰ্চিটি বা কোনোবা শিক্ষানুষ্ঠানত গৈ পঢ়াতকৈ তেওঁলোকে অনলাইন পঢ়িব। আপুনি এই বছৰ ভাল মানুহ লগ পাব। আপুনি এই বছৰ এইটো ভাবিব যে অনেষ্টি ইজ দ্য বেষ্ট পলিচি। অনেষ্ট হৈ থাকিলে বেলেগ কিবা হয় নহয় সেইটো পিছৰ কথা, কিন্তু আপোনাৰ মনটো ভালে থাকে। কাৰণ 2-3টা ঘটনা এই বছৰ আপোনাৰ লগত এনেকুৱা ঘটিব। আপুনি আনক ঠগা বা আনৰ লগত স্কেম কৰাৰ অপৰচুনিটিও আপুনি এই বছৰ পাব, কাৰণ আপুনি সেইবোৰ নকৰিব দেই। এই বছৰ আপোনাৰ এনেকুৱাও হ'ব পাৰে যে কোনো ব্যক্তিক দেখিছে, তেওঁৰ ব্যক্তিত্ব আপোনাৰ ভাল লাগিছে আৰু আপুনি তেওঁক কপি কৰিবলৈ লৈছে। যদি এনে হয় তেন্তে আপুনি ৰৈ যাব, আনক কপি নকৰিব। আনক যদি আপুনি কপি কৰে এই বছৰ আপোনাৰ বৰবাদ হৈ যাব। এই বছৰ আপুনি আপোনাৰ মনৰ কথা শুনিব। আপোনাৰ মনলৈ নিজে কিছুমান নিজৰ বাবে পৰামৰ্শ আহিব আৰু সেইসমূহ যিমান পাৰে আপুনি সিমান মানি চলিব। মে'ৰ পাছত অলপমান ৱেইট গেইন আপোনাৰ হ'ব পাৰে, গতিকে অলপমান এক্সাৰচাইজ কৰিব। বছৰৰ আৰম্ভণিৰ পৰাই আপোনাৰ বাবে ভাল। শিক্ষাৰ্থীসকলৰ বাবেও এই বছৰটো বহুত ভাল। পঢ়াৰ ক্ষেত্ৰত আপোনাক কোনোবাই পথভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে, সেয়ে পঢ়াৰ ক্ষেত্ৰত অলপমান আপুনি সচেতন হৈ থাকিব। বছৰৰ শেষৰ ফালে আপুনি অলপমান ব্যস্ত হৈ পৰিব। আপোনাৰ সময়বোৰ বহুত স্পীডত পাৰ হৈ যাব বছৰৰ শেষৰ ফালে। কেনেকৈ যাব সময় আপুনি ধৰিবই নোৱাৰিব। আপোনাৰ বৈবাহিক জীৱনত অলপমান ইছ্যুজ আহিব পাৰে। আপোনাৰ স্পাউচৰ অলপমান শাৰীৰিক অৱনতি ঘটিব পাৰে, লগতে আপোনাৰ স্পাউচৰ খঙৰ ফলত আপোনাৰ অলপমান সমস্যা হ'ব পাৰে। যিসকলে লাভ মেৰেজ কৰাৰ কথা এই বছৰ ভাবিছে সেইসকলৰ কথা চলিব, কিন্তু কিবা কাৰণত বিবাদ হ'ব। আকৌ আপোনালোকৰ বিবাহৰ কথাটো ৰৈ যাব পাৰে। ৰিলেশ্যনশ্বিপত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেয়া লাগিলে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজতেই হওক, নতুবা হাজবেণ্ড ৱাইফৰ মাজতেই হওক, আপোনালোকৰ মানে ৰিলেশ্যনশ্বিপত অলপমান প্ৰব্লেম হ'ব পাৰে। সামাজিকভাৱে
এই বছৰ আপোনাৰ বাবে ভাল আপোনালোকৰ পৰিয়াল বা আপুনি সামাজিকভাৱে এই বছৰ আগবাঢ়িব পাৰিবাৰিক জীৱন আপোনালোকৰ ভাল হ'ব মা দেউতাৰ ইমান অসুস্থ নহব ফেব্ৰুৱাৰী আৰু মে মাহত অলপমান মানসিকভাৱে অসুস্থ আপুনি হ'ব পাৰে আৰু সেই সমূহ আপোনাৰ কামৰ ফলতে হ'ব কামৰ প্ৰেছাৰৰ ফলতে অকনমান আপোনাৰ মানসিক অশান্তি হ'ব পাৰে লিভাৰ কিডনি আৰু লাংছৰ ধ্যান ৰাখিব আৰু লগতে আপোনালোকে সাতমুখী ৰুদ্ৰাক্ষ এটা ধাৰণ কৰিব পাৰে উপায় হিচাপে আপুনি যিকোনো দেৱী মাৰ মন্দিৰত গৈ পেলাই আপোনালোকে বন্তি জ্বলাব পাৰে আৰু আপোনালোকে দেৱী মাৰ পূজা আৰাধনা কৰিব পাৰে শুক্ৰবাৰে আপোনালোকে প্ৰয়োজন হোৱা ব্যক্তিক আহাৰ দিব পাৰে মানে আপোনালোকে খাদ্য খুৱাব পাৰে আৰু আপোনালোকৰ বাবে আজি ইমানখিনি আছিল গতিকে ভিডিঅটো চাই কেনে পালে কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কমেন্ট কৰি জনাব কেনে ধৰণৰ ভিডিঅ আপোনালোকৰ বাবে লৈ আহিব লাগে অন্য এটা নতুন ভিডিঅৰ সৈতে আপোনালোকক আকৌ লগ পাম তেতিয়ালৈ আহিছো হৰ হৰ মহাদেৱ